আমি গা পাণবোৰ লাহে লাহে ছিঙি দিম ইয়াত গা পাণবিলাক ছিঙি দিম বুঢ়া পাণৰ যেতিয়া নতুনকৈ লগাম তেতিয়া কথাটো কৈ আছোঁ দেই এতিয়া মই ইয়াত ছিঙি দিছোঁ বাৰু এজোপাই এই পাণবিলাক আমি ছিঙি দিম ছিঙি দিয়াৰ লগে লগে কিছুমান ইয়াত সৰু সৰু পাণ ডাঙৰ ডাঙৰ পাণ থৈ দিম ইয়াৰ পোখা মৰা পাণ যেনেকৈ তেতিয়া আমাৰ ইয়াত ডাল মাৰিব এই ডালেৰে গোটেই গছজোপা যেতিয়া সবল হৈ উঠিব তেতিয়া আৰু আমি ইয়াত চিন্তা কৰিবলগীয়া একো কথা নাথাকে আৰু এই খুঁটিটো কি বাঁহৰ দিলে বেছি ভাল হয়? খুঁটিটো হৈছে আপোনালোকে পাৰিলে মানে জাতি বাঁহৰ খুঁটি দিব লাগে জাতি বাঁহৰ খুঁটি দিব লাগে গাঁঠি ঘন হ'ব লাগে মুঠতে বাঁহ আগটোৰ গাঁঠিটো ঘন হ'ব লাগে আৰু ইয়াক কাটি কিনে শুকুৱাই থ'ব পাৰিব লাগে 1 মাহৰ আগত কাটি আমি থৈ দিব লাগিব থিয় কৰি পাণৰ গছটো খামুচ মাৰি ধৰিবলৈ সুবিধা হ'ব নমস্কাৰ বন্ধুসকল মই আজি এখন পাণৰ বাৰীত আছোঁ আৰু পাণ খেতিৰে আমাৰ যুৱকসকল কেনেদৰে স্বাৱলম্বী হ'ব পাৰে এই বিষয়ে মই আপোনালোকক আজি সবিশেষ জনাম আৰু সবিশেষ দাদাজনে বুজাই দিব ইয়াত দাদাজনে পাণ খেতিৰ লগত আচলতে আজি 7 বছৰে জড়িত হৈ আছে সবিশেষ জনাব আপোনালোকক পাণ খেতিৰ ওপৰত দাদা অকণমান জনাই দিব লাগে এতিয়া আমি আহাৰ মাহত লতাটো কাটিম কাটি মেলি আমি পচাই 1 মাহ থ'ম তলিত থোৱাৰ পিছত মাটিটো হাল বাই ধুনীয়াকৈ চাহ কৰি মেলি তাৰপিছত খুঁটিটো আমি পুতিম ইয়াত সৰু সৰু খুঁটি ইয়াত আপোনালোকে দেখিব খুঁটি সৰু সৰু খুঁটি আছে জেৰুৱা খুঁটিৰ দৰে এই খুঁটিত প্ৰথম আমি ঘাৰি ল'ম ঘাৰি কেনে যেতিয়া বৰষুণ জাকে জাকে পৰিব বতৰ ডাৱৰীয়া হ'ল বুলি ক'লে আমি লতাটো উঘালি আনি ইয়াত ৰুম ইয়াত ধুনীয়াকৈ খানি মেলি এইটো ৰুই মেলি আমি চপাই দিম মাটিটো চপাই দিয়াৰ পিছত ধৰক আপুনি 15 দিনৰ 20 দিনৰ মূৰে মূৰে মই মাটিটো কোৰ মাৰি দিম আকৌ কোৰ মাৰি দিয়াৰ লগে লগে নতুন কজলা ইয়াত লতাৰ আগ মাৰিব ইয়াত আৰু আমি খেৰ হওক বা এই তামোল ঢকৰাই হওক বা টঙালে হওক পাতলাকৈ তোলাই মেলি আমি ইয়াত বান্ধিম হোৱাৰ লগে লগে আমাৰ এবিটা হ'ল বুলি ক'লে আকৌ এই লতাটো চাম এনেকৈ ঘূৰি গৈছে নেকি ঘূৰি যাবলৈ নিদিওঁ ইয়াৰ পৰা আকৌ তাক চিধা কৰি কিনে আমি আকৌ ইয়াত বান্ধি দিম বান্ধি যোৱাৰ লগে লগে যেতিয়া ইমানখিনি বুলি হ'ল পাবগৈ এই ধৰক এবুকু হোৱাৰ লগে বা এককাল হ'ল বুলি কোৱাৰ লগে লগে আমি গা পাণবোৰ লাহে লাহে ছিঙি দিম ইয়াত গা পাণবিলাক ছিঙি দিম বুঢ়া পাণৰ যেতিয়া নতুনকৈ লগাম তেতিয়া কথাটো কৈ আছোঁ দেই এতিয়া মই ইয়াত ছিঙি দিছোঁ বাৰু এজোপাই এই পাণবিলাক আমি ছিঙি দিম ছিঙি দিয়াৰ লগে লগে কিছুমান ইয়াত সৰু সৰু পাণ ডাঙৰ ডাঙৰ পাণ থৈ দিম ইয়াৰ পোখা মৰা পাণ যেনেকৈ তেতিয়া আমাৰ ইয়াত ডাল মাৰিব এই ডালেৰে গোটেই গছজোপা যেতিয়া সবল হৈ উঠিব তেতিয়া আৰু আমি ইয়াত চিন্তা কৰিবলগীয়া একো কথা নাথাকে আৰু এই খুঁটিটো কি বাঁহৰ দিলে বেছি ভাল হয়? খুঁটিটো হৈছে আপোনালোকে পাৰিলে মানে জাতি বাঁহৰ খুঁটি দিব লাগে জাতি বাঁহৰ খুঁটি দিব লাগে গাঁঠি ঘন হ'ব লাগে মুঠতে বাঁহ আগটোৰ গাঁঠিটো ঘন হ'ব লাগে আৰু ইয়াক কাটি কিনে শুকুৱাই থ'ব পাৰিব লাগে 1 মাহৰ আগত কাটি আমি থৈ দিব লাগিব থিয় কৰি পাণৰ গছটো খামুচ মাৰি ধৰিবলৈ সুবিধা হ'ব আৰু মোকাল বাঁহ দিব নালাগে পৰাপক্ষত মোকাল বাঁহ দিলে মানে আমাৰ গছজোপা উঠিব ভিৰ হৈ আহিব খহি আহিব তাৰমানে পিছল হৈ থাকে বাঁহডাল ইয়াক খামুচ মাৰি ধৰিব নোৱাৰে কথা সেইটোৱে আৰু আপুনি এই পাণৰ খেতিৰ পৰা যিহেতু আপোনাৰ 1800 পাণ আছে বুলি আমি ইতিমধ্যে জানিছোঁ আপুনি মাহেকে এই পাণৰ খেতিৰ পৰা আপুনি কিমান টকা পায় 1 মাহত এইটো বজাৰ চাই দাম হয় আমাৰ গাঁৱলীয়া বজাৰ গাঁৱলীয়া বেপাৰী ডেইলি বিক্ৰী কৰোঁ পাণটো ডেইলি বিক্ৰী কৰিলেও মই ডেইলি যদি 200 পাণ ছিঙোঁ 200 পাণ ছিঙিলে মানে ধৰক 10 টকা গুচি পাৰ কৰি গৈছে 10 টকা গুচি গ'লেও ডেইলি 2000 টকা ইনকম হ'ব 2000 টকা তেতিয়াহ'লে ডেইলি ছিঙিলে মানে মাহেকত সেইটো হিচাপটো কৰিলে ওলাই যাব বাৰু পোনপটীয়াকৈ ইমানটোৱে হিচাপ আৰু দাম হয় বুঢ়া পাণ থ'ব লাগিব পলি হাউচ বনাব লাগিব এইবিলাক নেট লগাই থৈছোঁ কিছুমান খুলি দিছোঁ বাৰু এতিয়া গৰম ছিজন অহাৰ লগে লগে খুলি দিয়াৰ পাছত যেতিয়া মই ঢাকি থোৱাৰ লগে লগে তেতিয়া 20 টকাৰ গুচি মাত নাই ইয়াত 20 টকাৰ গুচি মাত নাই আৰু ইয়াত মোৰ আছে 800 খুঁটি 800 খুঁটিত আৰু সিফালে আছে ধৰক মুঠতে ইয়াত 1000 খুঁটি আছে 1000 খুঁটিত পাণ 7000 8000 পাণ ইয়াত ষ্টক থাকে 7000 8000 পাণ ষ্টক থকাৰ লগে লগে আমি 20 টকাৰ পৰা আৰম্ভ কৰোঁ খুলিবৰ কাৰণে বেপাৰীক দিবৰ কাৰণে বজাৰত উলিয়াই দিওঁ 20 টকাকৈ হ'লে 7-8 টকা সেইটো নিজে কেলকুলেশ্যনটো কৰি ল'ব লাগিব বুঢ়া পাণৰ ছিজনত কিমান টকা হয় তাৰপিছত লাহেকৈ আমি যেতিয়া ছিঙি দিম ছিঙি গৈ সম্পূৰ্ণ গছৰ খালি কৰি ইয়াত পোখা আহিয়ে যায় অট'মেটিক গৰম ছিজন অহাৰ লগে লগে এতিয়া বহাগত আমি এতিয়া পাণ ছিঙিম ইয়াত বহাগৰ পাণ কুমলীয়া পাণ গৰু বিহুৰ দিনাখনে আমি নতুন পাণ উলিয়াম নতুন পাণৰ এতিয়া বজাৰত যদি মোক যদি 10 টকা দিব বেপাৰীয়ে তেতিয়া সিহঁতে 15 টকাকৈ বিক্ৰী কৰিব মুঠতে 5 টকা 3 টকা সিহঁতে বেপাৰীয়ে পায় কমিশ্যনটো পায় কথা ইমানেই